Hey, good morning. This is me. সাতটা বাজিলে so are you ready for today? So আশা কৰো আজিৰ কাৰণে ready আছে আপোনালোকে so whatever. So exactly যোৱাকালি মাৰ্কেটটো কি হ'ল got it না so I will try to update each and every market okay প্ৰতিদিনাই আৰু প্ৰতিটো মাৰ্কেট মই আপডেট দিবলৈ মই চেষ্টা কৰিম আপোনালোকক দিনটো যে হ'বলৈ কি আছে ৰাইট বা কি হ'বলৈ গৈ আছে so most importantly the এটা ক'ব বিচাৰিছো this is a resistant line right এইটো কি এইটো resistant line হয় so resistant lineত resistantত কি বনিলে এটা ধুনীয়া কি বনিলে see bearish candle এটা ফৰ্ম হৈছে what does it mean এই কেণ্ডেলটো ফৰ্ম হোৱা মেইন কাৰণ কি হ'ব পাৰে দেন bearish candle ফৰ্ম হোৱাৰ পিছত কি হ'ল see you can see কি এটা what indecisive candle এটা কি ফৰ্ম হ'ল right see doji এটা ফৰ্ম হ'ল indecisive candlestick এটা কি হ'ল ফৰ্ম হ'ল that means market য'ৰ পৰা open হৈছে তাতে closing হৈ পৰিলে or বা এতিয়াও হয়তো কি buyers and sellers মাজত বহুত কি হৈ আছে confusion হৈ আছে so whatever then then যোৱাকালি কি হ'ল তেন্তে got it যোৱাকালি কি হ'ল যোৱাকালি মানডে আছিলে আৰু মানডে কি হ'ল তো মানডে কি হ'ল see তাৰ আগৰ দিনা শুকুৰবাৰে এই কেণ্ডেলটোত ক্লজিং হ'ল বাট যোৱাকালি এই গ্ৰীণ কেণ্ডেলটো বুলিছ কেণ্ডেলটো ফৰ্ম হ'ল চ' এই কেণ্ডেলটো ফৰ্ম হোৱাৰ পিছফালে কাৰণ কি হ'ব পাৰে ৰাইট এই কেণ্ডেলটো যে বনিলে এই বুলিছ কেণ্ডেলটো যে বনিলে ইয়াৰ পিছফালে কাৰণ কি হ'ব পাৰে চ' ইয়াত এটা আমাৰ চাইকলজি আছে ইয়াত এটা ট্ৰেডাৰসকলৰ এটা চাইকলজি আছে দেট ইজ কি ভাবো আমি কেতিয়াবা জানে অ'কে জাষ্ট ড্ৰ কৰি দেখাইছো ৰ'ব অ'কে চ' আমি ভাবো যে কি ৰেড কেণ্ডেল এটা ফৰ্ম হোৱাৰ লগে লগেই জাষ্ট এ মমেণ্ট মই কালাৰ দি দিছো অ'কে ৰেড কেণ্ডেল এটা ফৰ্ম হোৱাৰ লগে লগেই আমি ভাবো ইয়া ৰেড কেণ্ডেল এটা ফৰ্ম হোৱাৰ লগে লগে আমি ভাবো যে কি তাৰ পৰা কি আহিব তাৰ পৰা এটা ইনডিচাইচিভ আহিব বুলি ভাবো ৰাইট তাৰ পৰা কি আহে ৰেড কেণ্ডেল এটা ফৰ্ম হোৱাৰ পিছতেই দেন যদিহে পিছত যদি এটা কি ইনডিচাইচিভ কেণ্ডেল বনে তেন্তে আমি প্ৰায় কি ভাবো যে আমি ভাবো যে কি ইয়াৰ পিছফালে কি বনিব এটা ধুনীয়া এটা গ্ৰীণ কেণ্ডেল বনিব আফটাৰ দেট কি হ'ব ট্ৰেইনটো বুলছ মাৰ্কেট হ'ব বুলি এটা আমাৰ কি আমাৰ ধাৰণা হয় got it so red candle বনিলে বা what's called yeah bearish candle বনিলে then indecisive বনিলে then কি bullish বনিলে then আমি ভাবো যে কি মাৰ্কেটটো আপ যাব তো মোৰ প্ৰশ্নটো হৈছে যে কি এই যদিহে এই পেটাৰ্ণটো বনিলে বা যদিহে এই পেটাৰ্ণটো বনিছিলে got it তথাপিও পেটাৰ্ণটো বনিছে ক'ত এইটো বহুত মেটাৰ হয় got it পেটাৰ্ণটো বনিছে ক'ত got it যদি okay যদিহে এই পেটাৰ্ণটো বনিবলৈ গৈ আছিল okay যদি এই পেটাৰ্ণটো বনিবলৈ গৈ আছিল তেন্তে এই পেটাৰ্ণটো বনিছে ক'ত এই পেটাৰ্ণটো কি ৰেজিষ্টাৰত বনিছে নেকি বা এই পেটাৰ্ণটো কি ছাপোৰ্টত বনিছে নেকি got it so যিকোনো এটা মাৰ্কেট বা যিকোনো এটা মাৰ্কেট বেকআপ ল'বৰ কাৰণে যিকোনো এটা মাৰ্কেট what is called that স্পীড ল'বৰ কাৰণে তাক এটা কি লাগে এটা পুলবেক লাগে কি লাগে এটা পুলবেক লাগে got it বা কৰবাত কি লাগে এটা ছাপোৰ্ট লাগে কিন্তু কুৱেশ্যন এই পেটাৰ্ণটো যেতিয়া বনিছিলে কৰবাত ইয়াত পেটাৰ্ণ হোৱাট ইজ কল দেট ছাপোৰ্ট আছেনে ছাপোৰ্ট নাই ইয়াত কৰোঁতে got it তো কি কিন্তু বনিছে ক'ত এইটো ৰেজিষ্টেণ্টত বনিছে ওৱান ছেকেণ্ড অ'কে পেটাৰ্ণটো ক'ত বনিছে পেটাৰ্ণটো বনিছে ৰেজিষ্টেণ্টত পেটাৰ্ণটো ইয়াৰ পৰা কমপ্লিটলি পেটাৰ্ণটো বেক হৈছে মেইন কাৰণটোৱে হৈছে কি ইয়াত অৰ্ডাৰ ব্লক হৈ আছে ৰাইট এই পইণ্টটোত অৰ্ডাৰ ব্লক হৈ আছে চ' অৰ্ডাৰ ব্লক যদি হৈ আছে দেট মিনছ কি যে হয়তো এতিয়াও ইয়াত বহুত কেণ্ডেলিষ্টিক খিনি দেখা কেণ্ডেলিষ্টিক পৰা কেণ্ডেলিষ্টিক খিনিৰ পৰা আমি দেখা পোৱা গৈছে যে কি ইয়াত বহুতখিনি কি হৈ আছে এতিয়াও ব্যক্তি কি কনফিউজন মুডত আছে কনফিউজ হৈ আছে এতিয়াও চেল হ'ব নে বাই হ'ব নে কিন্তু তথাপিও মাৰ্কেটটো কি তথাপিও মাৰ্কেটটো বুলছ হৈ গৈ আছে ৰাইট তো এতিয়া মোষ্ট ইম্পৰ্টেণ্ট পইণ্টটো আহিব যে কি
যোৱাকালি যে এই পেটাৰ্ণটো বনিলে, যোৱাকালি যে এই পেটাৰ্ণটো বনিলে বা যোৱাকালি যে এই দুইটা কেণ্ডেল যে ফৰ্ম হ'ল, ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ পৰা মাৰ্কেট ওপৰত যাব পাৰে, নে ইয়াৰ পৰা মাৰ্কেট কি হ'ব পাৰে? বিয়াৰিছ হ'ব পাৰে। তো এতিয়া পইণ্টটো হৈছে যদি বিয়াৰিছ হয় তেন্তে ইয়াৰ কাৰণ কি হ'ব পাৰে, বা যদি বুলছ মাৰ্কেট হয় তেন্তে ইয়াৰ কাৰণ কি হ'ব পাৰে, বা যদিও বুলছ নহয় তেন্তে মাৰ্কেটটো ক'ৰ পৰা কি ছাপৰ্ট ল'ব, তেন্তে সেইটো জাষ্ট আমি দেখা পালে, জাষ্ট আমি এতিয়া what is called এনালাইচিছ আমি সকলো গম পাই যাম। অ'কে, see that. অ'কে, চ' আমি যদি ইয়াৰ পৰা এটা কি ট্ৰেণ্ড লাইন লৈ লওঁ ছাপৰ্ট হিচাপে, অ'কে ট্ৰেণ্ড লাইন এটা যদি লৈ লওঁ, কি কি দেখা পোৱা গৈছে? এই এই ছাপৰ্টত বা এই ট্ৰেণ্ড লাইনত কি কি দেখা পোৱা গৈছে? 100% কি যদি ছাপৰ্ট ইয়াত ল'লে, এই কেণ্ডেলডালে কি কাম কৰিছে? এই কেণ্ডেলডালে ব্ৰেকআউট কেণ্ডেল কাম কৰিছে according to this line. Okay, according to this line, এই গ্ৰীণ কেণ্ডেলডালে কি ব্ৰেকআউট হিচাপে কাম কৰিছে, এণ্ড দেন বাট আকৌ কি দেখালে জানে? চাওকচোন, এটা ধুনীয়া ৰেড কেণ্ডেল আকৌ কি ব্ৰেকআউট দি দিলে। এতিয়া কাৰ কথা মানিম আমি? তো যদিহে আৰু এডাল আমি কি, যদি আমি জাষ্ট এ মোমেণ্ট, অ'কে, যদিহে আমি ইয়াৰ পৰা যদি এডাল ৰেজিষ্টেন্ট লৈ লওঁ, কি মাৰ্কেটটো ইয়াৰ পৰা ছাপৰ্ট ল'ব পাৰে নেকি বাৰু? মাৰ্কেটটো ইয়াৰ পৰা ছাপৰ্ট ল'ব পাৰে নেকি বাৰু? ওৱান্স এগেইন, এতিয়ালৈকে মাৰ্কেটটোত ট্ৰেড লোৱা সময় হোৱা নাই। ওৱান্স এগেইন, এতিয়ালৈকে মাৰ্কেটত ট্ৰেড লোৱা সময় হোৱা নাই। ডু ৰিমেম্বাৰ দ্যাট থিংছ, অ'কে? এতিয়ালৈকে মাৰ্কেটত কোনো কি পইণ্ট বনা নাই এতিয়ালৈকে। এতিয়ালৈকে কোনো কি পইণ্ট বনা নাই, কোনো এতিয়ালৈকে গ্ৰাফে বা ইণ্ডিকেটৰ আমাক এতিয়ালৈকে কোনো এভিডেঞ্চো দিয়া নাই, কোনো এতিয়ালৈকে আমাক কি কনফাৰ্মেশ্যনো দিয়া নাই। হয়, দুই এটা কেণ্ডেল দেখি কেনে গম পোৱা যায় যে হয় কিবা এটা এভিডেঞ্চ পাইছোঁ আমি, ৰাইট? চ' গতিকে কৈছোঁ এতিয়া ট্ৰেড নল'ব। জাষ্ট এটা কি পইণ্ট আছে, আৰু সেই কি পইণ্টটোত যেতিয়া ফৰ্ম নহ'ব তেতিয়ালৈকে আপোনালোকে যাতে কি নহয় ট্ৰেড নলয়। নহ'লে আপোনাৰ যিমানখিনি পইচা আছে কমপ্লিটলি খতম হৈ যাব। যদি প্ৰেডিকশ্যন কৰে, যদি এষ্ট্ৰলজাৰ হিচাপে যদি কৰে, চাপ'জ পইচা এটা ল'লে ওপৰত যাব নে তলত যাব, কোনোবাই কৈছে ওপৰত যাব, তেনেকৈ লগাই দিব পাৰে, ন' প্ৰব্লেম। চ' ওৱান্স এগেইন, most importantly, okay, যদিহে মাৰ্কেটটো ইয়াৰ পৰা ছাপৰ্ট, যদি ইয়াতে ছাপৰ্ট ল'লে, তেন্তে যদি ছাপৰ্ট ল'লে তেন্তে কি, তেন্তে মাৰ্কেটৰ পুলবেক ক'ত হ'ব? ইয়াত হ'ব নেকি বাৰু? Got it? So, but যদি ইয়াৰ পৰা পুলবেক হয় বা ল'ব পাৰে, চকে এইটো মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰে, অ'কে, বাই এণ্ড চেলাৰৰ ওপৰত ডিপেণ্ড কৰে। জাষ্ট আমি টেকনিকেল এনালাইচিছ আমি কৰি আছোঁ, অ'কে। কিন্তু মাৰ্কেটটো বহুতখিনি সম্ভাৱনা আছে যে মাৰ্কেটটো ক'ত ছাপৰ্ট লৈ ল'ব, মাৰ্কেটটো ইয়াত ছাপৰ্ট ল'ব। ওৱান ছেকেণ্ড, মাৰ্কেটটো ইয়াত ছাপৰ্ট নলয়, মই আৰু এডাল ট্ৰেণ্ড লাইন লৈছোঁ, ৰাইট? ট্ৰেণ্ড লাইন নহয়, হৰিজেণ্টেল এডাল লৈ লৈছোঁ। বহুতখিনি সম্ভাৱনা আছে মাৰ্কেটটো ইয়াৰ পৰা ছাপৰ্ট ল'ব, মাই ফ্ৰেণ্ডছ। অ'কে, বহুত সম্ভাৱনা আছে মাৰ্কেটটো ইয়াত ছাপৰ্ট লৈ ল'ব, ইয়াত ছাপৰ্ট ল'ব, ইয়াত ছাপৰ্ট ল'ব পাৰে। কিয়নো ইয়াত যিটো কেণ্ডেল ফৰ্ম হ'ল, এই কেণ্ডেলটোৱে আমাক এতিয়ালৈকে কোনো এনেকুৱা এটা ইনফৰমেশ্যন দিয়া নাই যে মাৰ্কেটটো কি হ'বলৈ গৈ আছে, ৰাইট? Still, the market are in confuse. এতিয়াও মাৰ্কেট কি কনফিউজ হৈ আছে, বা এতিয়াও যিবিলাক ব্যক্তি বায়াৰ এণ্ড চেলাৰ এতিয়াও কনফিউজ হৈ আছে মাৰ্কেটটো কি হ'ব পাৰে, ৰাইট? চ' হোৱাট এভাৰ, চ' এতিয়ালৈকে ইনষ্টিটিউচনেল ট্ৰেডাৰ বা বিগ বছ অহা নাই, ৰাইট? আৰু এই কেণ্ডেলটো উঠোৱা বা এই গ্ৰীণ কেণ্ডেলটো বনোৱা মেইন কাৰণ কি ৰিটেইল ট্ৰেডাৰ হ'ব পাৰে।
বাট এতিয়ালৈকে কি ইনষ্টিটিউশ্যন ট্ৰেডাৰ কিন্তু কি হাত দিয়া নাই গট ইট নেক্সট ইজ মাৰ্কেটটো ইমানখিনি সম্ভাৱনা আছে মাৰ্কেটটো ইয়াত টাচ কৰা এটা সম্ভাৱনা আছে ৰাইট ইয়াত টাচ কৰা এটা সম্ভাৱনা আছে ইয়াত যদি টাচ কৰে ধ্যান দিব এক ধুনীয়াকৈ কৈ দিছোঁ ধ্যান দিব মাই ফ্ৰেণ্ডছ ইয়াত যদি টাচ কৰে মাৰ্কেটটো তেতিয়া মাৰ্কেটটোত কেনেকৈ কি এটা ইয়াৰ কেৰেক্টাৰ কি হ'ব ইয়াৰ নেচাৰ কি হ'ব চাই লওক তো ইয়াৰ নেচাৰ হ'ব যে এটা ৰেড কেণ্ডেল বনিব পাৰে কি এটা ৰেড কেণ্ডেল বনিব পাৰে ৰেড কেণ্ডেল এটা বনিব দেন তাৰপিছত হয়তো কিবা কিবি ডজি বা কিছুমান কেণ্ডেল ষ্টিক বনিব পাৰে কিন্তু ধ্যান দিব তো ইয়াতকৈ যাতে ইয়াৰ ওপৰত যদি ইয়াত এটা ৰেড কেণ্ডেল ফৰ্ম হয় ইয়াৰ ওপৰত বা এইখিনিত যাতে এটা কি গ্ৰীণ কেণ্ডেল ক্ল'জ হয় গাড়ীত ইয়াৰ ওপৰত যাতে এটা কি গ্ৰীণ কেণ্ডেল এটা কি ক্ল'জ হয় সেয়া তাত ধ্যান দিব আপোনালোকে ৰাইট ইয়াৰ ওপৰত চাওক এই কেণ্ডেলটো ক'ত এই গ্ৰীণ কেণ্ডেলটো ক'ত ৰেড কেণ্ডেলক বা বিয়াৰিছ কেণ্ডেলক কি ব্ৰেজ কেণ্ডেলক ক্ৰছ কৰিলে ৰাইট বা ব্ৰেজ কেণ্ডেলৰ ওপৰত যেতিয়া ক্লজিং হ'ল মানে ইয়াৰ পৰা দেখা পোৱা যাব যে কি মাৰ্কেটটো সম্ভাৱনা এটা আছে কি ইয়াত কি লৈ ল'লে ব্ৰেক লৈ ল'লে sorry ইয়াত support লৈ ললে ইয়াত support লৈ কেনে what is called that bearish of close sorry bearish of cross কৰিলে and then ইয়াৰ পৰা মাৰ্কেটটো ওপৰত যোৱা এটা বহুতখিনি সম্ভাৱনা আছে বা মাৰ্কেটটো নেযাব পাৰে গাড়ীত কিন্তু সম্ভাৱনা বহুত বেছি মাৰ্কেটটো এই পইণ্টৰ পৰা কি ছাপৰ্ট লৈ কেনে ওলাই যোৱা চ' ইয়াৰ নেচাৰ ধ্যান দিব কি হ'ব পাৰে মৰ্ণিং ষ্টাৰ বনিব পাৰে বা হাৰামি বনিব পাৰে বা ইংগালফিন বনিব পাৰে বা পিয়াৰ্চিং লাইন বনিলেতো কথাই নাই So thank you so much for today. Okay, যিকি নহওক এটা যিকোনো প্লেটফৰ্মত কাম কৰিবৰ কাৰণে এটা ব্ৰডকাষ্ট বহুত ইম্পৰ্টেণ্ট হয় এটা ব্ৰডকাষ্ট আমাক বহুত ইম্পৰ্টেণ্ট এটা ভাল ব্ৰডকাষ্ট আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় চ' এটা মই ভাল ব্ৰডকাষ্ট এটা ব্যৱহাৰ কৰি আছোঁ যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰিছে ব্ৰডকাষ্টটো তেন্তে মই লিংকটো মই তলত দি আছোঁ তাৰ পৰা আপোনালোকে লিংক হোৱাট ইজ কল দেট ব্ৰডকাষ্ট চৰি আপুনি ডিমেট একাউণ্ট খুলি ল'ব পাৰে থেংক ইউ